ব্ৰহ্মপুত্ৰ ব্ৰেইন বি হ'ল শিশুসকলৰ বুদ্ধিমত্তাৰ বিকাশৰ বাবে আয়োজন কৰা এটা প্ৰচেষ্টা। এই ভিডিঅ'লানিত আমি শিশুসকলৰ বুদ্ধিৰ বিকাশ সঠিক দিশত আগবঢ়াবৰ বাবে দৰকাৰী কিছু কথা আলোচনা কৰিম। এই ভিডিঅ'লানিৰ এইটো প্ৰথম খণ্ড। শিশুসকলৰ বুদ্ধিৰ বিকাশৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰিবলগীয়া কথাবোৰ হ'ল শিশুসকলৰ বুদ্ধিৰ পৰীক্ষানো কি আৰু শিশুসকলৰ বাবে বুদ্ধিৰ পৰীক্ষা কিয় দৰকাৰী। তাৰ লগতে থাকিব কিছুমান জনপ্ৰিয় বুদ্ধিৰ পৰীক্ষাৰ কিছু আভাস আৰু থাকিব আজিৰ সকলোতকৈ দৰকাৰী এটা বিষয়, এই পৰীক্ষাবিলাকৰ বাবে শিশুসকলক প্ৰথমৰে পৰা কিদৰে সাজু কৰি নিব পৰা যাব সেই বিষয়ে কিছু কথা, লগতে এটা নমুনা প্ৰশ্নৰ কথাও আমি আজি দাঙি ধৰিম। প্ৰধান প্ৰশ্ন এটা হ'ল শিশুসকলৰ বুদ্ধিৰ পৰীক্ষানো কি। এই বুলি সুধিলে আমি প্ৰথমেই ক'ব লাগিব যে এইটো হ'ল এটা জোখ মাখৰ সঁজুলি। আমি বস্তু জুখিবলৈ এখন তুলাচনী বা পাল্লা ব্যৱহাৰ কৰোঁ, এই কথা সকলোৱে জানে। সেইদৰে মানুহ এজনৰ বল বা শক্তি জুখিবলৈ তেওঁক আমি ওজন দাঙি দেখুৱাব পাৰোঁ। ঠিক সেইধৰণে বুদ্ধিৰ পৰীক্ষাই শিশুৰ মানসিক দক্ষতা কিমান সেয়া জুখিব পাৰে। লগতে কোনো এজন শিশুৰ বুদ্ধি সামৰ্থ্য তেওঁৰ লগৰবিলাকতকৈ কিমান কম বা বেছি সেয়া দেখুৱাই দিব পাৰে। গতিকে এনে এটা পৰীক্ষাত বহাৰ পাছত আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব, যদি মোৰ ল'ৰা বা ছোৱালীজনীৰ বুদ্ধি সামৰ্থ্য বেছি উপযুক্ত নহয় মই কি কৰিম। গতিকে বুদ্ধিৰ পৰীক্ষাসমূহে আপোনাক ক'লৈ লৈ যাব চাওক। ই আপোনাৰ সন্তানৰ যৌক্তিক সামৰ্থ্য বঢ়াব, বুজি ল'ব পৰাৰ ক্ষমতা বা বোধ শক্তিৰ বিকাশ ঘটাব, সহজে মনত ৰাখিব পৰাৰ ক্ষমতা বা স্মৃতিশক্তি বঢ়াব, নিজৰ চিন্তা নিজে কৰিব পৰাৰ দক্ষতা বা আত্মবিশ্বাস বঢ়াব, কোনো জটিলতা পালে কেনেদৰে ভাবিব লাগে বা সমস্যা সমাধান কৰাৰ দক্ষতা বঢ়াব, কথাবিলাকৰ বিভিন্ন দিশ চালি জাৰি চাব পৰাৰ ক্ষমতা বা বিশ্লেষণৰ ক্ষমতা বঢ়াব। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথালৈ মন দিয়ক যে এটা সুস্থ সবল মানৱ দেহৰ 4 ধৰণৰ দক্ষতা থাকে। 1. বল বা শক্তি, যিটোৰে বয় বস্তু দাঙিব পাৰি। 2. সহনশীলতাৰ ক্ষমতা বা দম, যিটোৰে কাম এটা বেছি সময় চলাই ৰাখিব পাৰি। 3. নমনীয়তা বা সহজে দেহাটো লৰাব চৰাব বা ভাজ-ভুজ কৰিব পৰাৰ ক্ষমতা। আৰু সমন্বয় সাধনৰ ক্ষমতা, যিটোৰে কোনো কামৰ বাবে দেহটোৱে সঠিক জোখত অংগ প্ৰত্যংগবোৰ চলাব পাৰে। আচলতে আপোনাৰ স্নায়ুৰ কাম সঠিক হ'লেহে এই দক্ষতা থাকিব। ঠিক দেহটোৰ দৰে আমাৰ মনটোৰো একেধৰণৰ 4বিধ সামৰ্থ্য থাকে। চাবচোন, কিছুমান মানুহে বহুত টান সমস্যা এটাৰ বিষয়ে সহজে ভাবিব পাৰে। আমি ক'ব পাৰোঁ যে তেওঁৰ মানসিক শক্তি বেছি। কিছুমান মানুহে অংক এটাত বা বিষয় এটাত বহু পৰ লাগি থাকিব পাৰে বা ভাগৰি নাযায়। আমি ক'ম যে তেওঁৰ মানসিক সহনশীলতা বেছি। আকৌ আন কিছুমান মানুহে প্ৰায় কম সময়তে বিষয় এটাৰ ভালেমান দিশত মন দিব পাৰে। আমি ক'ম যে তেওঁৰ মানসিক নমনীয়তা বেছি। সেইদৰে আন কিছুমান লোকে বিষয় এটাৰ বিভিন্ন দিশ খুব ভালদৰে সজাই পৰাই ল'ব পাৰে বা সংগতি লগাই ল'ব পাৰে। আমি ক'ম যে তেওঁলোকৰ মানসিক সমন্বয়ৰ শক্তি বেছি। একোটা উপযুক্ত ধৰণে তৈয়াৰ কৰা বুদ্ধিৰ পৰীক্ষাত এই সকলো দিশকে সামৰি লোৱা থাকে। গতিকে এজন শিশুৰ বাবে বুদ্ধিৰ পৰীক্ষাবোৰ কিয় দৰকাৰী বুলি সোধা প্ৰশ্নৰ কিছু উত্তৰ হ'ল, এইবোৰে শিকনৰ অসুবিধা উলিয়াই দিয়ে, এইবোৰে মানসিক বল বা দুৰ্বলতা দেখুৱাই দিয়ে, এইবোৰে শিশু এটিক কি ধৰণে আগবঢ়াই নিলে ভাল হ'ব সেয়া নিৰ্দেশ কৰে, এইবোৰে শান্তভাৱে কথাবোৰ ভাবিবলৈ অভ্যাস কৰায় আৰু এইবোৰত লাগি থাকিলে শিশু এজনৰ খুব উন্নত মানৰ মানসিক অৱস্থা গঢ় দিব পাৰে। এতিয়া 2টা দৰকাৰী কথা আঙুলিয়াব খুজিছোঁ। এই বৌদ্ধিক পৰীক্ষাবোৰে শিশু এটিৰ মানসিক দিশটো বুজি লৈ সেই ক্ষেত্ৰত লগা ব্যৱস্থা বা সহায়ৰ প্ৰয়োজনীয়তাহে প্ৰকাশ কৰিব।
গতিকে ই প্ৰকাশ কৰে যে বৌদ্ধিক ক্ষমতা জন্মগতভাৱে সৃষ্টি নহয়, কিন্তু এই পৰীক্ষাই সৃষ্টিশীলতা, অধ্যাৱসায় আৰু আৱেগিক দক্ষতাত আলোকপাত নকৰে। এতিয়া আপোনাৰ সন্তানটিক বৌদ্ধিক পৰীক্ষাসমূহলৈ কি ধৰণে আগবঢ়াই নিব পাৰি এই বিষয়ে দুটামান কথা ক'ম। প্ৰথমেই শিশু এটিক এনে পৰীক্ষাৰ প্ৰশ্নবোৰৰ বিষয়ে অৱগত কৰাব লাগিব আৰু এনে পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিব লাগিব। এনে পৰীক্ষাৰ প্ৰশ্নবোৰৰ অভ্যাস কৰাব লাগিব। শিশুটিক বেছি পৰিসৰত পঢ়াৰ কাৰণে উৎসাহ দিব লাগিব। পৰিপাটি জীৱন এটাৰ ফালে নিবলৈ প্ৰয়াস কৰাব লাগিব। মোবাইল বা টিভিৰ পৰ্দাৰ সময় কমাবৰ বাবে আন ভাল কথাত সময় দিয়াৰ সুবিধা দিব লাগিব। ভাল কথা বা কামৰ বাবে শিশুসকলক পুৰস্কৃত কৰিবৰ দিহা কৰিব লাগিব। আৰু একেবাৰে গুৰুত্বপূৰ্ণ কথাটো হ'ল শিশুসকলক শিকাব লাগিব যে এই পৰীক্ষাবোৰ নিজক জুখি লৈ আগবাঢ়িবৰ বাবেহে দিব লাগে, আৰু আজি বেয়া হ'লেও ইয়াৰ পিছত দিনে দিনে ভাল হৈ উঠাৰ কথাহে আমি ভাবিব লাগে। আপোনালোকে গোটেই কথাখিনি এইদৰে জুকিয়াই ল'ব। বুদ্ধিৰ পৰীক্ষাসমূহ এটা জোখ মাপ, যিটোৰে জখলা এডালত উঠাৰ দৰে উঠি যাবলৈ সুবিধা কৰি দিব পাৰে। এইবোৰে জখলাডালৰ কোনখিনিত ভৰিখন দিব লাগে, কোনফালে চাব লাগে বা কোনখিনিত দিব নালাগে তাৰ উমান দিব। এই পৰীক্ষাবোৰ শিশু এটিৰ বিশেষ প্ৰতিভা চিনি উলিয়াবলৈ সহায়ক হ'ব পাৰে। সেয়ে এইবোৰ পিতৃ মাতৃ বা শিক্ষকৰ বাবে বৰ দৰকাৰী। এই পৰীক্ষাবোৰে শিশুসকলক উদ্বেগ কমাই পাৰদৰ্শিতা বঢ়াবৰ সুযোগ দিয়ে। এটা নমুনা প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। ওপৰৰ ছবিভাগত এটা প্ৰশ্নবোধক চিন আছে। প্ৰশ্নটো হ'ল, এই ঠাইত তলৰ ছবিভাগৰ 6খন ছবিৰ কোনখন ছবি বহুৱাব লাগিব।